ইঞ্জিনিয়াৰসকল এখন দেশৰ উন্নতিৰ ক্ষেত্ৰত একোটা ইঞ্জিন স্বৰূপ। এখন ব্ৰিজ বা এটা ৰাস্তা বা এটা বিল্ডিং বনোৱাৰ ক্ষেত্ৰত একোজন ইঞ্জিনিয়াৰ্ছৰ একোটা ভিজন থাকে। আমাৰ ৰয়েল আৱাসেও সেই ভিজন বা সেই সপোন পূৰা কৰিবৰ কাৰণে অহোপৰুণাত্ৰিক আমি চেষ্টা কৰোঁ। আৰু আমি ৰয়েল আৱাসৰ ইঞ্জিনিয়াৰসকলে যি কনষ্ট্ৰাকশ্যন কৰি আছোঁ, এয়া কেৱল একোটা ঘৰ বা একোটা বিল্ডিঙেই নহয়, ই একোটা সপোন হয়, য'ত নেকি আপোনালোকৰ একোটা সপোন জড়িত হৈ থাকে, একোটা বিশ্বাস জড়িত হৈ থাকে। আৰু আমি ৰয়েল আৱাসৰ ইঞ্জিনিয়াৰসকলে দিন ৰাতি কষ্ট কৰোঁ আৰু একোটা বিল্ডিং বনাবলৈ, য'ত নেকি আপোনালোকৰ একোটা বিশ্বাস, একোটা সপোন, আপোনালোকৰ কমফৰ্ট, আপোনালোকৰ মৰম জড়িত হৈ থাকে। আমাৰ ৰয়েল আৱাসৰ কেৱল এটাই মিছন, যেতিয়া আপুনি আপোনাৰ এটা মৰমৰ ঘৰ ক্ৰয় কৰে, সেইটো উত্তমতকৈ উত্তম হয়। ৰয়েল আৱাসৰ প্ৰত্যেকটো ইটা, প্ৰত্যেকখন ৱাল গাঁঠোতে তাত আমাৰ ডেডিকেশ্যন জড়িত হৈ থাকে, যাতে আপুনি আপোনাৰ উৎকৃষ্ট মানৰ সপোনৰ ঘৰটো পায়। আজিৰ এই ইঞ্জিনিয়াৰ্ছ ডেত মই নিজকে এজন ইঞ্জিনিয়াৰ্ছ হিচাপে গৌৰৱ কৰোঁ আৰু মোৰ ৰয়েল আৱাসৰ সকলো সহকৰ্মী ইঞ্জিনিয়াৰ্ছক ক'ব বিচাৰোঁ যে আহক আমি ৰয়েল আৱাসৰ বিল্ডিংসমূহ এটা বেষ্ট কোৱালিটি দিবলৈ প্ৰয়াস কৰোঁ আৰু লগতে আমাৰ দেশখনৰো উন্নতিৰ কাৰণে কিছু অৱদান আগবঢ়াওঁ। হেপী ইঞ্জিনিয়াৰ্ছ ডে।